অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 26 জানুৱাৰী। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত বহুখিনি নতুন খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব। ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চাব। একেটা ভিডিঅ'তে আপোনালোকে সকলো ধৰণৰ খবৰ আজিৰ এই ভিডিঅ'টোত আপোনালোকে চাব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো খবৰ। কঠোৰ নিয়মৰ মাজত হ'ব এইবাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা। অনিয়ম কৰিলেই হ'ব বিপদত। আপোনাৰ ঘৰত যদি কোনোবা মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰীৰ কেণ্ডিডেটছ আছে তেনেহ'লে সেইসকলৰ ওচৰত এই খবৰটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ কঠোৰ নিয়মৰ মাজত হ'ব এইবাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা। অনিয়ম কৰিলেই পৰিব বিপদত। এইবাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা এটা কঠোৰ নিয়মৰ মাজত হ'ব বুলি বৰ্ডৰ তৰফৰ পৰা জনোৱা হৈছে। যদি কোনোবা ছাত্ৰ বা ছাত্ৰীয়ে এই পৰীক্ষাত অনিয়ম কৰে, নকল কৰে, তেনেহ'লে কিন্তু হ'ব বিপদ বুলি বৰ্ডৰ তৰফৰ পৰা জনোৱা হৈছে। কোনো পৰীক্ষাৰ্থীয়ে কৰিব নোৱাৰিব নকল, কোনো পৰীক্ষাৰ্থীয়ে নকল কৰিব নোৱাৰিব। এইবাৰ নকল কৰিলেই বিপদ অনিবাৰ্য বুলি বৰ্ডৰ তৰফৰ পৰা জনোৱা হৈছে। প্ৰতিগৰাকী পৰীক্ষাৰ্থীক তালাচী চলোৱা হ'ব। পৰীক্ষাৰ আগত প্ৰতিগৰাকী পৰীক্ষাৰ্থীক চেকিং কৰা হ'ব বুলি বৰ্ডৰ তৰফৰ পৰা জনোৱা হৈছে। শালীনতা বজাই ছাত্ৰীৰ চেকিং কৰিব পাৰিব। পৰীক্ষা হলৰ ভিতৰলৈ নিৰীক্ষকেও নিব নোৱাৰিব মোবাইল ফোন। যিজন গাৰ্ড থাকিব, গাৰ্ড টিচাৰজনেও মোবাইল ফোন নিব নোৱাৰিব বুলি ইতিমধ্যে জনোৱা হৈছে। গতিকে উল্লেখ কৰা হৈছে যে পৰীক্ষা হলৰ ভিতৰলৈ নিৰীক্ষকেও নিব নোৱাৰিব কোনো ধৰণৰ মোবাইল ফোন। প্ৰতিটো পৰীক্ষা কোঠাতে থাকিব CCTV কেমেৰা। বহুত গুৰুত্বপূৰ্ণ খবৰ। বহুতে জানিব বিচাৰে যে পৰীক্ষা হলত CCTV থাকিব নে নাই। তো এই ভিডিঅ'টোত আপোনালোকে জানি লওক যে পৰীক্ষাৰ কোঠাত যি হলত পৰীক্ষা হ'ব সেই হলত CCTV কেমেৰাৰ ব্যৱস্থা থাকিব। প্ৰশ্নকাকত আৰু উত্তৰমুখী নিৰীক্ষণ কক্ষতো থাকিব CCTV কেমেৰা। য'ত প্ৰশ্নকাকত আৰু উত্তৰমুখী নিৰীক্ষণ কৰা হ'ব তাতো CCTV কেমেৰাৰ ব্যৱস্থা থাকিব। পৰীক্ষা কেন্দ্ৰৰ বাহিৰ ভিতৰে সকলোতে থাকিব CCTV কেমেৰা। পৰীক্ষা কক্ষক পিছফালে বন্ধ থাকিব সকলো দুৱাৰ খিৰিকী। পৰীক্ষা কক্ষৰ বা পৰীক্ষা হলৰ যি বাহিৰ ফালে বা পিছফালে যি খিৰিকী আছে সেই খিৰিকীও বন্ধ থকাৰ নিৰ্দেশনা দিয়া হৈছে। কোনো পৰীক্ষা কেন্দ্ৰত পলমকৈ অনুষ্ঠিত হ'ব নোৱাৰিব পৰীক্ষা। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অনুষ্ঠিত নহয় SSLC আৰু HS পৰীক্ষা। দুয়োটা পৰীক্ষাই অনুষ্ঠিত হ'ব চৰকাৰী স্কুলত। ব্যক্তিগত খণ্ডৰ শিক্ষকো নিয়োগ নহয় পৰীক্ষা কেন্দ্ৰত। সকলো পৰীক্ষা নিৰীক্ষক কৰিব চৰকাৰী শিক্ষকসকলে। প্ৰশ্নকাকত ফাদিল প্ৰতিৰোধৰ বাবে কঠোৰ হৈছে বিভাগ। প্ৰতিটো পৰীক্ষা কোঠাতে থাকিব CCTV কেমেৰাৰ ব্যৱস্থা। এইবাৰ প্ৰতিটো পৰীক্ষাৰ কোঠাতে থাকিব CCTV কেমেৰাৰ ব্যৱস্থা। গতিকে মেট্ৰিক আৰু HSৰ পৰীক্ষাৰ্থীয়ে এইকেইটা নিয়ম মানি চলিব লাগিব। যদি আপোনাৰ ঘৰত কোনোবা মেট্ৰিক আৰু HSৰ পৰীক্ষাৰ্থী আছে তেওঁলোকৰ ওচৰত এই খবৰখিনি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ৰাজ্যৰ মহিলা সবলীকৰণৰ দিশত আৰু এখোজ আগবাঢ়ি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় জিলাৰ দুলিয়াজান বিধানসভা সমষ্টিত 18,323 গৰাকী মহিলালৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেকসমূহ আগবঢ়াইছে। ইয়াকে ধৰি আঁচনিখনে অসমৰ সামৰি লোৱা বিধানসভা সমষ্টিৰ সংখ্যা 92লৈ আৰু হিতাধিকাৰীৰ সংখ্যা 22,46,551লৈ বৃদ্ধি পালে। এই ডিব্ৰুগড় জিলাৰ যি দুলিয়াজানৰ বিধানসভা সমষ্টি আছে, দুলিয়াজান বিধানসভা সমষ্টি চেক বিতৰণৰ পাছত ইতিমধ্যে 92খন সমষ্টিত চেক বিতৰণৰ কাম সম্পূৰ্ণ হৈছে। আপোনাৰ সমষ্টিতো 5 ফেব্ৰুৱাৰীৰ আগত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই চেক বিতৰণৰ কাম শেষ কৰিব বুলি জনাইছে। আৰু দুলিয়াজান বিধানসভা সমষ্টিত 25 জানুৱাৰী তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 18,323 গৰাকী মহিলালৈ এই মহিলা উদ্যমিতা আঁচনিৰ যি চেক আছে সেই চেক বিতৰণ কৰিছে। ইয়াত উল্লেখ কৰা হৈছে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় জিলাৰ দুলিয়াজান বিধানসভা সমষ্টিৰ 18,323 গৰাকী মহিলালৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেকসমূহ আগবঢ়াইছে। ইয়াকে ধৰি আঁচনিখনে অসমৰ সামৰি লোৱা বিধানসভা সমষ্টিৰ সংখ্যা 92লৈ বৃদ্ধি পাইছে। তাৰমানে 92খন বিধানসভা সমষ্টিত ইতিমধ্যে এই মহিলা উদ্যমিতা আঁচনিৰ যি চেক আছে সেই চেক বিতৰণৰ কাৰ্যসূচী সম্পন্ন হৈছে আৰু 22,46,551 গৰাকী মহিলাই এই চেক পাইছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু উল্লেখ কৰে যে
5 ফেব্ৰুৱাৰীৰ আগতে সকলো বিধানসভা সমষ্টিত পুঁজি বিতৰণৰ সমাপ্ত কৰাৰ বিষয়েও মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াত উল্লেখ কৰা হৈছে যে মাননীয় মুখ্যমন্ত্ৰীয়ে 5 ফেব্ৰুৱাৰীৰ আগতে সকলো বিধানসভা সমষ্টিত পুঁজি বিতৰণৰ সমাপ্ত কৰাৰ বিষয়েও মন্তব্য আগবঢ়াইছে। তাৰ মানে 5 ফেব্ৰুৱাৰীৰ ভিতৰতে আপুনি এই মহিলা উদ্যমিতা আঁচনিৰ যি টকা আছে সেই টকা পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। আজি হ'ল 26 জানুৱাৰী, জানুৱাৰী মাহত আৰু 5 দিন আছে আৰু ফেব্ৰুৱাৰী মাহৰ 5 দিন, 10 দিনৰ ভিতৰতে গোটেই অসমতে এই মহিলা উদ্যমিতা আঁচনিৰ যি চেক বিতৰণৰ কাম আছে সেই চেক বিতৰণৰ কাম সমাপ্ত হ'ব আৰু গোটেইখিনি বিধানসভা সমষ্টিত মহিলাসকলে এই ধন পাব বুলি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। আপোনাৰ সমষ্টিত বিতৰণ কৰা হ'ল নে নাই কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব। যদি বিতৰণ কৰা নাই অতি সোনকালে আপুনি এই ধন চৰকাৰৰ তৰফৰ পৰা পাবলৈ গৈ আছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। বিনামূলীয়াকৈ লাভ কৰিব চাউল, দাইল, চেনি, নিমখ আৰু মিঠাতেল। কেতিয়াৰ পৰা আপুনি পাব? ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে বিনামূলীয়াকৈ চাউল, দাইল, চেনি, নিমখ আৰু মিঠাতেলো পাব। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বৃহৎ ঘোষণা কৰিছে যে নিৰ্বাচনৰ পাছত মিঠাতেলো বিনামূলীয়াকৈ দিয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। আৰু মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি 100% পূৰণ হয় বুলিও তেওঁ ঘোষণা কৰিছে। নিৰ্বাচনৰ পিছত বিনামূলীয়াকৈ পাব সকলো ৰেচন। এতিয়া দি থকা 100 টকাও দিব নালাগে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে। চাউলৰ লগতে চেনি, দাইল, নিমখ আৰু মিঠাতেলো লাভ কৰিব বিনামূলীয়াকৈ। প্ৰতিটো পৰিয়ালক 1 লিটাৰ মিঠাতেল, 1 কেজি চেনি, দাইল, চাউল, নিমখ বিনামূলীয়াকৈ দিব চৰকাৰে। এতিয়া দি থকা 100 টকাও দিব নালাগে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। চাউলৰ লগতে চেনি, দাইল, নিমখ আৰু মিঠাতেল লাভ কৰিব বিনামূলীয়াকৈ। যি ৰেচন আপুনি এতিয়া 100 টকা দি সংগ্ৰহ কৰি আছে ৰেচনৰ দোকানৰ পৰা, এতিয়া আপুনি দি থকা 100 টকাও নিৰ্বাচনৰ পাছত আপোনাৰ দিব নালাগে, ডাইৰেক্ট বিনামূলীয়াকৈ অৰ্থাৎ ফ্ৰী আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে এই আঁচনি বা এই ধন বা এই যি সামগ্ৰী আছে এই সামগ্ৰীসমূহ তেওঁলোকে সংগ্ৰহ কৰিব পাৰিব। এটকাও সুলভ মূল্যৰ দোকানত দিব নালাগে, ফ্ৰী, একদম ফ্ৰী আপুনি এই ৰেচনসমূহ সংগ্ৰহ কৰিব পাৰিব নিৰ্বাচনৰ পাছত। লগতে আপোনালোকে 1 লিটাৰ মিঠাতেলো পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। মিয়াৰ মনৰ কথা ক'লে আজমলে 10 বছৰৰ ভিতৰত দিছপুৰ দখল কৰিব বিচাৰে মিয়াই। অসমীয়া এক হ'ব লাগিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। মিয়াৰ মনৰ কথা ক'লে আজমলে এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আজমলে উল্লেখ কৰিছে যে 10 বছৰৰ ভিতৰত দিছপুৰ দখল কৰিব বিচাৰে মিয়াই। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই উল্লেখ কৰিছে যে মিয়াৰ মনৰ কথা কৈছে আজমল ডাঙৰীয়াই। অসমীয়া এক হ'ব লাগিব বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আজমলে যি কৈছে সেইটো ময়ো কৈ আছোঁ বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে বা উল্লেখ কৰিছে। অসমীয়া সাৰ নাপালে 10 বছৰৰ ভিতৰত মিয়াই দখল কৰিব দিছপুৰ। তেওঁলোকৰ মনত থকা কথাটোৱে আজমলে মুখেৰে কৈছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। এই কথাৰ পৰা অসমীয়াই শিকিব লাগে বুলি তেওঁ উল্লেখ কৰিছে। মিয়াক কিদৰে ৰখাব পাৰোঁ তাৰ কাৰণে চিন্তা কৰিব লাগে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। বদৰুদ্দিন আজমলৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মিয়াৰ মনৰ কথা ক'লে আজমল ডাঙৰীয়াই। অসমীয়া সাৰ নাপালে 10 বছৰৰ ভিতৰত মিয়াই দখল কৰিব দিছপুৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে যে অসমীয়া যদি সাৰ নাপায় তেনেহ'লে 10 বছৰৰ ভিতৰতে মিয়াই দখল কৰিব দিছপুৰ। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। আজি 26 জানুৱাৰী। আজি আপুনি যান বাহন লৈ ৰাজপথত ওলোৱাৰ আগত আপুনি সতৰ্ক হওক। সুৰাপাই চালক, ছিট বেল্ট নিপিন্ধা, হেলমেট নিপিন্ধা চালকৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে আৰক্ষীয়ে। যিহেতু আজি 26 জানুৱাৰী গতিকে আপুনি যান বাহন লৈ ৰাজপথত ওলোৱাৰ আগত আপুনি সাৱধান হ'ব লাগিব। সুৰাপান কৰি বাহন চলালেই ভৰিব লাগিব আপোনাৰ জৰিমনা। সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনা, 6 মাহৰ জেল হ'ব আপোনাৰ। পুনৰ একে ভুল কৰিলে 15,000 টকাৰ জৰিমনা, 2 বছৰ পৰ্যন্ত জেল হ'ব পাৰে আপোনাৰ। গতিকে আপুনি সাৱধান হওক। যিহেতু আজি 26 জানুৱাৰীৰ আগত আপুনি যান বাহন লৈ ৰাজপথত ওলোৱাৰ আগত আপুনি সাৱধান হ'ব লাগিব। হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকা জৰিমনাৰ লগতে 3 মাহলৈকে বাতিল হ'ব আপোনাৰ লাইচেন্স। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকা জৰিমনা হ'ব আপোনাৰ। লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকা জৰিমনা হ'ব আপোনাৰ। কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকা পৰ্যন্ত জৰিমনা, 3 বছৰ পৰ্যন্ত আপোনাৰ জেল হ'ব পাৰে।
বছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন 25 বছৰলৈ নাপাব ড্ৰাইভিং লাইসেন্স দুচকীয়া বাহনত 3 জন উঠিলে 1000 টকা জৰিমনা হ'ব যেহেতু আজি 26 জানুৱাৰী গতিকে সাৱধানে যান বাহন চলাওক ৰাজপথত চেকিং চলি আছে দুচকীয়া বাহনত 3 জন নুঠিব আৰু যদি আপুনি এই নিয়মসমূহ সিট বেল্ট নিপিন্ধে হেলমেট নিপিন্ধে 18 বছৰৰ তলৰ ল'ৰা ছোৱালীয়ে গাড়ী চলাই তেনেহ'লে আপোনাৰ কিন্তু এই জৰিমনাসমূহ ভৰিব লাগিব আৰু আপোনাৰ জেল হ'ব পাৰে গতিকে সাৱধান হওক 26 জানুৱাৰীত আপুনি যান বাহন লৈ ৰাজপথত ওলোৱাৰ আগত এই নিয়মকেইটা মানি চলিব লাগিব দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ চৰকাৰে লাখ লাখ মহিলাক দিব 8000 কোটি টকা সাজু কৰিছে তালিকা ফেব্ৰুৱাৰী মাহতে এই মহিলাই পাব টকা কোন কোন মহিলাই এই অৰুণোদয় আঁচনিৰ 8000 টকা পাব আজিৰ এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব চৰকাৰে লাখ লাখ মহিলালৈ প্ৰদান কৰিব ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে এক বৃহৎ পৰিমাণৰ দৰ 8000 টকাকৈ ৰাজ্যৰ মহিলাক চৰকাৰে দিব ফেব্ৰুৱাৰী মাহতে চৰকাৰে প্ৰদান কৰিব এই ধন ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ পৰা বিতৰণ কৰা হ'ব এই অৰুণোদয় আঁচনিৰ 8000 টকা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে যিসকলে নেকি অৰুণোদয় আঁচনি পাই আছিল বা অৰুণোদয় আঁচনিৰ নাম আছে সেইসকল মহিলাক 8000 কোটি টকা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিব বুলি ঘোষণা কৰিছিল ফেব্ৰুৱাৰীতে কোন কোন মহিলাই পাব এই ধন এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ 1250 টকা আপোনালোকে অৰুণোদয় আঁচনিৰ 1250 টকা নাপায় ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে আপোনালোকে অৰুণোদয় আঁচনিৰ ডাইৰেক্ট 8000 টকা পাব যিসকলে নেকি এতিয়ালৈকে কেৱাইচি আপডেট কৰা নাই আপোনালোকে অতি সোনকালে কেৱাইচি সমূহ আপোনাৰ বেংকৰ একাউণ্টত আপডেট কৰি লওক কাৰণ টকা চৰকাৰে আপোনালোকক 8000 দিব আৰু এবাৰে দিব যদি আপোনাৰ বেংকৰ একাউণ্টত কিবা প্ৰবলেম হয় তেনেহ'লে টকা কিন্তু চৰকাৰৰ ওচৰত ঘূৰি যাব আপুনি টকা নাপায় গতিকে আপোনাৰ বেংকৰ একাউণ্টটো ফেব্ৰুৱাৰী মাহৰ আগতে ঠিক ঠাক কৰি ৰাখক ঠিক আছে নেকি আপুনি চেক কৰক যিসকলৰ নেকি ডিচেম্বৰ মাহত টকা পাইছিলে বা যিসকলৰ নেকি নৱেম্বৰ মাহত টকা পাইছিলে মানে যিসকলৰ নেকি অৰুণোদয় আঁচনি আছে নতুনকৈ অৰুণোদয় আঁচনি হোৱাৰ পাছত যিসকলৰ নাম আছিল যিসকলে টকা পাইছিল সেইসকল মহিলাই এই মুখ্যমন্ত্ৰীৰ যি 8000 টকা আছে অৰুণোদয় আঁচনিৰ নামত যি ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে 8000 টকা দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই টকা আপুনি পাবলৈ নিশ্চয় সক্ষম হ'ব এইবাৰ কোনো মহিলাই লাভ নকৰে 1250 টকা ডাইৰেক্ট আপুনি 8000 টকা পাব প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8000 টকা বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাই লাভ কৰিব এই উপহাৰ ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীয়ে দিলে ডাঙৰ উপহাৰ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ পৰা কৰা হ'ব এই ধন বিতৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ পৰা এই ধন বিতৰণ কৰা হ'ব শীঘ্ৰেই দেশৰ কোটি কোটি কৃষকে লাভ কৰিব পিএম কিষাণৰ 22 নং কিস্তিৰ ধন এতিয়াই 7টা কাম নকৰিলে আপুনি বঞ্চিত হ'ব এই ধনৰ পৰা পিএম কিষাণৰ 22 নং কিস্তিৰ ধন লাভৰ বাবে কৰক এইকেইটা কাম শীঘ্ৰেই মুকলি হ'ব 22 নং কিস্তিৰ ধন ফেব্ৰুৱাৰী মাহতে পিএম কিষাণৰ 22 নং কিস্তিৰ ধন মুকলি কৰা হ'ব প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা প্ৰথমে আপুনি পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰক তাৰ পাছত ৱেবছাইটত গৈ আপুনি লগ ইন কৰক তাতে আপুনি ই কেৱাইচি অপশ্যন দেখিবলৈ পাব আৰু সেই ই কেৱাইচি অপশ্যনটোত আপুনি ক্লিক কৰিব লাগিব তাত আপোনাৰ আধাৰ নম্বৰটো সন্নিৱিষ্ট কৰিব তাত সাৰ্চ অপশ্যনত ক্লিক কৰিলে আপোনাৰ মোবাইল নম্বৰলৈ এটা OTP যাব OTPটো আপুনি সাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ই কেৱাইচিটো সম্পূৰ্ণ হৈ যাব আৰু মনত ৰাখিব পিএম কিষাণৰ যিকোনো কিস্তি ধন পাবলৈ আপোনাৰ ই কেৱাইচিটো মেণ্ডেটৰী 22 নং কিস্তি নহয় 23 নং কিস্তি নহয় 24 নং কিস্তি নহয় আপুনি যিটো কিস্তি পাব বিচাৰে পিএম কিষাণৰ কিস্তি পাবলৈ হ'লে আপোনাৰ ই কেৱাইচিটো মেণ্ডেটৰী সেইকাৰণে আপুনি অতি সোনকালে ই কেৱাইচিটো কৰি লওক নহ'লে ফেব্ৰুৱাৰী মাহত যি পিএম কিষাণৰ 22 নং কিস্তি দিব সেই 22 নং কিস্তিৰ পৰা আপুনি বঞ্চিত হ'ব আৰু 22 নং কিস্তিত 2000 টকা কৃষকে অতি সোনকালে পাবলৈ গৈ আছে আপুনি এতিয়ালৈকে যদি ই কেৱাইচিটো আপডেট কৰা নাই তেনেহ'লে অতি সোনকালে পিএম কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ আপুনি ই কেৱাইচিটো আপডেট কৰক নহ'লে আপুনি 22 নং কিস্তিৰ ধনৰ পৰা বঞ্চিত হ'ব অতি সোনকালে আপুনি পিএম কিষাণৰ ই কেৱাইচিটো আপডেট কৰক কাৰণ চৰকাৰে অতি সোনকালে পিএম কিষাণৰ 22 নং কিস্তিৰ ধন ৰিলিজ কৰি দিব চৰকাৰী পকী ঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম কেঁচা ঘৰ থাকিলেহে আপুনি পকী ঘৰ পাব গোহালিৰ ফটো মাৰি উজতে মাতে হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে চৰকাৰী ঘৰৰ তালিকাত বা চৰকাৰী ঘৰৰ যিখন লিষ্ট আছে সেই লিষ্টত এখন ভুৱা হিতাধিকাৰী সোমাইছে বুলি ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে আৰু সেই ভুৱা হিতাধিকাৰীসকলক আউট কৰি অৰ্থাৎ ভুৱা হিতাধিকাৰীসকলৰ নাম কৰ্তন কৰি এখন নতুন হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিব চৰকাৰে আৰু সেই তালিকা মতেহে আপোনাক চৰকাৰী ঘৰ দিয়া হ'ব বহুতেই ইতিমধ্যে চৰকাৰী ঘৰৰ টকা পাইছে
পাইছে প্ৰথম কিস্তি দ্বিতীয় কিস্তি তৃতীয় কিস্তি টকাও পাইছে যদি আপুনি পোৱা নাই চিন্তিত হ'ব নালাগে হয়তো আপোনাৰ গাঁও পঞ্চায়তত বহু ভুৱা হিতাধিকাৰী আছে আৰু সেই বহু ভুৱা হিতাধিকাৰীসকলৰ নাম কৰ্তন কৰাৰ পাছতহে আপুনি চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব বহুতেই বিভিন্ন সময়তে এই বিষয়ে জানিব বিচাৰে চৰকাৰী ঘৰৰ তালিকাক লৈ ইতিমধ্যে বহুত মানে প্ৰব্লেম হৈ আছে যেহেতু বহু ভুৱা হিতাধিকাৰীৰ নাম সোমাইছে কাৰণ বহুতেই গোহালি গৰুৰ ফটো মাৰিও কি কৰিছে যদামতে হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে গতিকে তেওঁলোকক চৰকাৰী ঘৰ নিদিয়ে তেওঁলোকৰ নাম কৰ্তন কৰাৰ পাছতহে এখন শুদ্ধ তালিকা বনোৱা হ'ব আৰু সেই শুদ্ধ তালিকা মতেহে চৰকাৰে ঘৰ দিব বুলি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উল্লেখ কৰিছে আজিৰ এই ভিডিঅ'টোৰ এই খবৰসমূহ আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে এই ভিডিঅ'টোৰ গুৰুত্বপূৰ্ণ খবৰখিনি যাতে তেওঁলোকে জানিব পাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মই যেতিয়া পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে সেই ভিডিঅ'সমূহ চাব পাৰিব চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট